তো হেল্ল' গাইজ, আমাৰ পানীগাঁও চাৰিআলিত মানে নতুনকৈ ম'ম' দোকান এখন খুলিছে। দুইটা বহি ম'ম' আধা প্লেট খাই দুইটা আকৌ আহিলো চেণ্ডেল আৰু এটা গেঞ্জি কিনিবলৈ, মানে ইয়াৰ কাৰণে লাগে। অলপ আগত মানে চল মিছল খাইছিলো, সেইবাবে চকুটো অলপ পুৰি আছে। আৰু এইফালে লগতে দি থৈ গ'লহি খাল পিঠা বুলি কয় নেকি, ই দি থৈ গৈছেহি। দোকানলৈ আহি কেমেষ্ট্ৰি প্ৰেক্টিকেলৰ কাৰণে কেমেষ্ট্ৰি বহীখন কিনি ললো। আৰু আজি মোৰ কেমেষ্ট্ৰি প্ৰেক্টিকেল এক্সাম আছে, আৰু কলেজলৈ আহি কেমেষ্ট্ৰি প্ৰেক্টিকেল বহীখনত গ্ৰাফ এটা লিখিবলৈ বাকী আছিল, সেইটো লিখি ললো। এই গ্ৰাফটো মই ৰুমতো লিখি আনিব পাৰিলোহেঁতেন, কিন্তু কি হ'ল, প্ৰেক্টিকেল যিখন মই বহি কিনিছিলো সেই বহীখনত এই গ্ৰাফটো লিখিব পৰা কাগজখিলা পিছফালে নাই, আৰু সেইবাবে মই লগৰ এটাৰ প্ৰেক্টিকেল বহী এখনৰ পৰা সেইখিলা ফালি আঁকি দিলো। আৰু গাইজ, ইয়াৰ ভৰিত মানে দুখ পালে, ফুটবল খেলিছিলে আৰু তাত সি দুখ পালে। সি তেনেকৈ প্ৰেক্টিকেল এক্সাম আহি দি গ'লহি। আৰু মই কেমেষ্ট্ৰি প্ৰেক্টিকেল এক্সামৰ কাৰণে এটা স্কেল, 3টা কলম, 2ডাল পেঞ্চিল, 2ডাল ৰবৰ নিছিলো, কিন্তু ঘূৰি নাহিল। কাক দিছিলো পাহৰি থাকিলো। বাৰু বাদ দিয়া, এতিয়া মই মাছ লৈ আনিছো, ৰুমত বনাই ভাতটো খাই লওঁ, ভোক লাগি আছে। আকৌ লগ পাম নতুন এটা মিনি ব্লগত।